গ্লোবেল কোচিং এণ্ড কম্পিউটাৰ ক্লাছেছ নামৰ যি এখন অনুষ্ঠান উদ্যোক্তা মনিৰুল ইছলাম আৰু উমৰ ফাৰুক নামৰ দুজন বিজ্ঞান শিক্ষাৰে শিক্ষিত যুৱক দুজনে আজি শুভ উদ্বোধন কৰিলে। মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই ক'ব খুজিম যে এই পিছপৰা অঞ্চল বাটমাৰীত এই অনুষ্ঠানখনে কোচিং চেণ্টাৰৰ জৰিয়তে হওক বা কম্পিউটাৰ শিক্ষাৰেই হওক, এই অনুষ্ঠানটিয়ে এই অঞ্চলৰ যুৱক যুৱতী, ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰীক বহুত উপকৃত কৰিব আৰু এই অনুষ্ঠানখনে এদিন সফল হ'ব, সেইখিনিয়ে মই কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানখন আজি মই মোৰ গাঁৱত উদ্বোধন কৰিব পাৰি মই খুব অনুভৱ কৰিছোঁ, ভাল পাইছোঁ। আপোনালোকৰ বেনাৰখনত দেখা গৈছে যে অল ছাবজেক্ট 999 এনেকুৱা দেখা গৈছে, কি ক'ব? হয়, মই উদ্যোক্তাসকলৰ পৰা ইতিমধ্যে গম পাইছোঁ যে উচ্চ শিক্ষাৰে MSc BSc বা যিসকল এক্সপিৰিয়েঞ্চ টিচাৰ তেখেতসকলক দি পেলাই ইয়াত ক্লাছটো কৰাব। আৰু উদ্যোক্তাসকলৰ মই দেখিলোঁ, যিমান দূৰ দেখিলোঁ, তেখেতৰ পইচা ইনকাম কৰাটো বা বিজনেছ কৰাটো তেখেতসকলৰ লক্ষ্য নহয়। তেখেতসকলে এই আমাৰ সমাজখনৰ বৃহত্তৰ বাটমাৰী, গলিকটীয়া, গৰিয়াকোৱামৰী বা ওচৰে পাঁজৰে যিকেইখন গাঁও আছে, সোণাইপাৰা গাঁও, এই গাঁওখনৰ যিসকল ল'ৰা ছোৱালী, কম দুখীয়া ল'ৰা ছোৱালী, তেওঁলোকক খুব কম মূল্যত তেওঁলোকে শিক্ষা প্ৰদান কৰিব বুলি মোক ইতিমধ্যে আশ্বাস দিছে।